নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্যটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম ব্ৰহ্মপুত্ৰ পলিমাৰ ক্ৰেকাৰ লিমিটেড BCPLৰ কিছুমান চাকৰি ওলাইছে সেই চাকৰিসমূহৰ বিষয়ে BCPL ডিব্ৰুগড়ত আছে ইয়াৰ লগতে অইল ইণ্ডিয়াটো আছে চাকৰি তাৰ বিষয়ে মই আপোনালোকক জনাম। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই ইনফৰ্মেটিভ জব ৰিলেটেড ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। এতিয়া প্ৰথমতে মই আপোনালোকক দেখাম BCPLত কি ভেকেঞ্চিজ আহিছে আহকচোন ডিটেইলছসমূহ চাওঁ। এতিয়া মেনেজাৰ ফায়াৰ এণ্ড ছেফটিৰ কাৰণে এটা পোষ্ট আছে 1 লাখৰ পৰা 2,60,000 টকা দৰমহা আছে আৰু ইয়াতে যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে সেইটো হ'ব বেচেলাৰ্ছ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ইন fire safety with minimum 55% marks. Preference will be given to candidates having 1 year diploma in industrial safety from a central by regional labor institute of government. 20 years of experience বিচাৰিছে। Next is a senior engineer chemical 15টা post আছে আৰু qualification bachelor's degree in engineering in chemical petrochemical chemical technology petroleum technology with minimum 60% marks আৰু এবছৰৰ qualification বিচাৰিছে। Third is a senior officer contract and procurement এটা post আছে ইয়াতে bachelor's degree in engineering with minimum 60% marks বিচাৰিছে। Preference will be given to candidates having 0 to 2 years MBA with specialization in material management এবছৰীয়া experience বিচাৰিছে। তাৰপিছত senior engineer electrical এটা post আছে qualification bachelor's degree in engineering in electrical and electronics with minimum 60% marks আৰু এবছৰ post qualification experience বিচাৰিছে। Senior officer finance and account দুটা post আছে CA ICWA বা BCom MCom এনেকে যদি কৰে 2 year MBA finance কৰা হলে তোমালোকে post কেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। Graduation যদি কৰিছা BA বা BSc with maths honors with 60% marks আৰু 2 years of MBA with specialization in finance এতিয়াও এপ্লাই কৰিব পাৰিব বা BA BSc honors in statistics with minimum 60% marks and 2 years MBA এনেকে graduation in engineering BE BTech with minimum 60% marks তেতিয়া এপ্লাই কৰিব পাৰিব। তাৰ পিছতে তিনটা ওলাইছে senior engineer instrumentationৰ কাৰণে bachelor's degree in engineering in instrumentation and control electronics and instrumentation electrical and instrumentation electronics electrical এইখিনি qualification থাকিলে এপ্লাই কৰিবলৈ eligible হ'ব। Senior engineer information technology কাৰণে বিচাৰিছে technology computer science information technology MBA MCA BCA এনেকুৱা ধৰণৰ। তাৰ পিছতে মাৰ্কেটিংৰ কাৰণে বিচাৰিছে MBA marketing আৰু আছে senior engineer mechanical এটা পোষ্ট ওলাইছে। তাৰ পিছত laboratory officer কাৰণে এটা পোষ্ট ওলাইছে ইয়াত বিচাৰিছে master's degree in chemistry with minimum 60% marks বিচাৰিছে আৰু 2 বছৰ post qualification supervisory experience বিচাৰিছে। age relaxation হ'ব থাকিব 5 বছৰ SC ST কাৰণে OBC কাৰণে 3 বছৰ PWBD কাৰণে 10 বছৰ আৰু এইগিটাৰ কাৰণে 13 years 15 বছৰ। application fee থাকিব general EWS আৰু OBC কাৰণে 600 rupees আৰু বাকি candidatesৰ একো application fees নাথাকে। apply online হ'ব application processটো 18 তাৰিখৰ পৰা 17 জুনলৈকে থাকিব 18 মে পৰা 17 জুনৰ ভিতৰত online apply কৰি দিব লাগিব আৰু advertisementৰ details মই দেখাই দিছো। এখন হৈছে official notification খন ইয়াতে গোটেই details খিনি দিয়া আছে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ডিব্ৰুগড় মানে BCPLৰ পৰা আহিছে এইখিনি যোনখিনি মই অলৰেডি কৈছো এবাৰ তোমালোকে পঢ়ি ল'বা ভালকে এখন 13 পেজৰ হয় গোটেইখন মই পঢ়ি নিদো। ইয়া যদি তোমালোকৰ এলিজিবিলিটি মিলে তেন্তে তোমালোকে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিবা। ইয়াৰ পিছত মই আপোনালোকক দেখাম এতিয়া অইল ইণ্ডিয়াৰ ফালৰ পৰা অহা চাকৰিসমূহৰ বিষয়ে। এখন আছে অফিচিয়েল নটিফিকেশ্যনখন যোনখন 14 মেত ওলাইছে আৰু ইয়াতে যোনটো ভেকেন্সি আছে সেইটো হৈছে HR and Administrative Officer দুটা ভেকেন্সি আছে। তাৰ কাৰণে এলিজিবিলিটি বিচাৰিছে ফুল টাইম পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন হিউমেন ৰিচোৰ্চ অৰ পাৰ্চনেল মেনেজমেণ্ট অফ 2 years duration from a recognized university বা institute বা ফুল টাইম PG diploma in human resource management or personal management from government recognized institute বা university। পিছতে আৰু এটা কোৱালিফিকেশ্যনৰ কথা কৈছে আৰু সেইটো হৈছে পোষ্ট qualification work experience of more than 3 years as administrative officer or HR and administrative officer in any government public private sector organization of repute। মানে
এইখিনিতো দুটা এসেনশিয়াল হয় তাৰ লগতে কৈছে 3 বছৰৰ ওয়ার্ক এক্সপেৰিয়েন্সও লাগিব বডি লিমিট 24 ইয়াৰ্স আৰু আপাৰ এজ লিমিট 40 ইয়াৰ্স এজ অন ডেট অফ ৰেজিষ্ট্ৰেচন ফৰ ওয়ার্ক ইন ইন্টাৰভিউ ইয়াৰ কাৰণে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ওয়ার্ক ইন ইন্টাৰভিউ হ'ব ডাইৰেক্ট ইন্টাৰভিউ কাৰণে আপোনালোকে যাব লাগিব তাতে গৈ পেলাই ৰেজিষ্ট্ৰেচন কৰি ল'ব পাৰিব ইয়াতে স্যালাৰি থাকিব 70,000 per month আৰু লগতে কৈছে ইনসিডেন্টাল অফ 500 per day for the actual number of days work for oil outside the place of posting আপোনাৰ য'ত হৈছে তাতকে যদি আপোনালোকে বেলেগ জেগাত কামৰ কাৰণে যায় per day 500 টকাকে আপোনালোকক দিব এজ ৰিলেক্সেশ্যন থাকিব as per government guidelines আৰু কন্ট্ৰাক্ট পিৰিয়ড হ'ব 1 yearৰ কাৰণে which is extendable by another 1 year and subject to maximum of 2 years only তাৰ মানে এবছৰ প্ৰথমতে ৰিক্ৰুটমেন্ট হ'ব তাৰ পিছত আৰু এবছৰ আপোনালোকৰ এক্সটেন্ড হ'ব পাৰে এজ লিমিট ডকুমেন্টস আপোনালোকে দিব লাগিব as per যেটো তেখেতলোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে আৰু ওয়ার্ক ইন ইন্টাৰভিউ যোনটো আছে হেতু আছে 30th of May 9টা বজাৰ পৰা 11টা বজাৰ ভিতৰত ৰেজিষ্ট্ৰেচন হ'ব আৰু তাৰ পিছতে আপোনালোকৰ ইন্টাৰভিউ হ'ব আপোনালোকে যেটা ইন্টাৰভিউ কাৰণে যাব ডকুমেন্টস ইয়াতে এখন এপ্লিকেশনৰ ফৰ্মেট আছে লাষ্টৰ ফালে হেখন মই দেখাই দিম হেখন আপোনালোকে ফিল কৰি লৈ যাব লাগিব লগতে পাৰ্সোনাল বায়োডাটা ফৰ্ম তাৰ পিছত ৰিসেন্ট 3x3 colored photograph তাৰ পিছত valid identity proof and valid address proof from competent government authority date of birth certificate class 10 certificate containing date of birth admit card mark sheet pass certificate of class 10 issued by concerned government recognized board তাৰ পিছত valid caste certificate এই গুটেখিনি ডকুমেন্টস আপোনালোকক লাগিব এইখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব গুটেখিনি আপোনালোকে লৈ পেলাই ইন্টাৰভিউ কাৰণে যাব লাগিব আৰু যদি এইখিনি লৈ নাযায় তেতিয়া আপোনালোকক কিন্তু ইন্টাৰভিউ কাৰণে তেখেতলোকে সিলেক্ট নকৰিব বা ইন্টাৰভিউ দিবলৈ নিদিব 100 মাৰ্কছৰ আপোনালোকৰ তাতে ইন্টাৰভিউ হ'ব the minimum qualifying mark will be 50 for all categories আছে professional knowledge সুধিব skill discipline professional knowledge আৰু এইবিলাকৰ ওপৰত সুধিব আপোনালোকৰ নিজৰ মানে কামৰ বিষয়ে তেখেতলোকে সুধিব HR এটো এটা ভাল অপৰচুনিটি হয় অল ইন্ডিয়া চাকৰি হয় আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্ট হয় তেন্তে আপোনালোকে এই ভেকেন্সিটোৰ কাৰণে গৈ পেলাই ওয়ার্ক ইন ইন্টাৰভিউ দিব পাৰিব এখন হৈছে ফৰম্যাটখন হৈছে এখন আপোনালোকে এপ্লিকেশনখন ফিল কৰি লৈ যাব লাগিব এইটো ফৰম্যাটত ইয়াতে যেনেকৈ দি আছে সেই হিচাপে আপোনালোকে ফিল কৰি পেলাই সিগনেচাৰ এইখিনি এনক্লোজ কৰি পেলাই দিব লাগিব আৰু বাকিখিনি মই অলৰেডি মেনশন কৰিছোৱে যদি আপোনালোকে HRত MBA কৰি থৈছে আৰু 3 বছৰ ওয়ার্ক এক্সপেৰিয়েন্স আছে তেন্তে আৰু ধৰলো আপোনালোকে এতিয়া কোনবা প্ৰাইভেট কোম্পানী জব কৰি আছে তেতিয়া আপোনালোকে এই জবটোৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু এটো যোনটো ভেন্যু হ'ব ইন্টাৰভিউ এটো হ'ব অইল হাউস 2A ডিস্ট্ৰিক্ট শ্বপিং সেন্টাৰ সৰস্বতী নগৰ বানসী যোধপুৰ 342005 ৰাজস্থান এটো কিন্তু পোষ্টিংটো এটো অসমৰ কাৰণে নহয় এটো ৰাজস্থানৰ কাৰণেহে আছে দেই আৰু ইয়াতে only Indian nationals are eligible to apply তাৰমানে ইন্ডিয়ান নেশনাল হলে ইয়াতে একো কথা নাই যে ৰাজস্থানৰে হ'ব লাগিব বা বেলেগ ডিস্ট্ৰিক্টৰ যিকোনো ইন্ডিয়ান নেশনালিটি এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব তো এইটো ভিডিঅত মই জনাবলগীয়া ইমানেই আছিলে আপোনালোকে যদি ভিডিঅটো চাই ভাল পালে তেন্তে লাইক এটা কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আকৌ এটা নতুন ভিডিঅ লৈ লগ পাম ধন্যবাদ